মোৰ ভাল লাগিলে এইবাবে এতিয়াৰ পৰা সিহঁতে এই প্ৰশ্নটো কৰি পেলাই মোক ব্যতিগ্ৰস্ত নকৰে। বঁটাটো পাই ভালেই লাগিছে আৰু মোৰ বন্ধুহঁতকো মই সমৰ্থন কৰোঁ যে মই বহুত আগতে বঁটাটো পাব লাগিছিলে, কিয় নাপালোঁ সেইটো এটা বেলেগ কথা। মই সদায় ভাবোঁ যে যি ঘটে অলপমান কিবা তাত কিবা কিবি আছে যিটোক আমি না কৰিব নোৱাৰোঁ। ঘটনাত যিবিলাক ঘটি যায় লাইফত সেইবিলাক ঘটিবলগীয়া থাকিলে ঘটিবই। গতিকে মই যোৱা ৩-৪ বছৰমানৰ পৰা ভাবিছিলোঁ চবেইটো পাই গ'ল, মোতকৈ সৰু বয়সত সৰু কেইবাজনেও পালে, এতিয়া আৰু মই চাগে একাডেমীত বঁটাটো নাপাম আৰু সেইকাৰণে মই প্ৰায় লেখা মেলা বন্ধ কৰাৰ নিচিনাই। আৰু মোৰ বন্ধু বান্ধৱ চবকে কৈ দিছোঁ মই লেখা মেলা এৰিলোঁ। মই 55 বছৰ লিখিলোঁ, তাৰপিছত আৰু একো মোৰ পাবলগীয়া নাই। ৰাইজৰ পৰা অকুণ্ঠ মৰম পাইছোঁ, বেছি মৰম পাইছিলোঁ হিয়াৰ পখিলাবোৰ লিখি। স্বাধীনত যেতিয়া প্ৰত্যেক দশকতে এবাৰকৈ হিয়াৰ পখিলাবোৰ ওলায়, সম্পাদকলৈ চিঠি আহে, বাকী দুটা সপ্তাহত হিয়াৰ পখিলাবোৰ কেলেই নাথাকে তেনেকৈ প্ৰশ্ন আহে। সেইবিলাকৰ কাৰণে মই সেই ৰাইজৰ মৰমখিনি যে অৰ্জন কৰিব পাৰিলোঁ মোৰ লেখনিৰ জৰিয়তে, সেইটোৱে মোক জীৱন সাৰ্থক কৰিছে। আন একো বঁটাৰ দৰকাৰ নাছিলে। কিন্তু এতিয়া ভাবিছোঁ সাহিত্য একাডেমীৰ বঁটাটো পোৱাৰ পাছত যেনেকৈ মই সেই ধুবুৰীৰ পৰা ডিব্ৰুগড়লৈকে বিভিন্নজনৰ পৰা মই ইমান উৎসাহ বাণী পাইছোঁ, ইমান কংগ্ৰেচুলেশ্যন পাইছোঁ। এতিয়া মই ভাবোঁ যে হয়তো সাহিত্য একাডেমী বঁটাটোৰো এটা বেলেগ হেৰি আছে, ভেলু আছে। মই পুৰস্কাৰৰ কাৰণে লিখা নাই ঠিকেই, কিন্তু যিহেতু এই বঁটাটো পাই গ'লোঁ, মই ভাবিছোঁ এই বঁটাটো হয়তো মোক আৰু উদ্বুদ্ধ কৰিব লিখনিৰ বাবে। কিন্তু সেইবিলাকো ভৱিষ্যতৰ কথা কোনেও ক'ব নোৱাৰে। মই যেনেকৈ 2 বছৰ আগতে লেখা মেলা এৰাৰ নিচিনাই আছিলোঁ, তেতিয়া এই 2026 চনটো ভৱিষ্যত আছিলে। 2026ত যে মই সাহিত্য একাডেমী বঁটাটো পাম সেইটো মই তেতিয়া ভাবিবই পৰা নাছিলোঁ। গতিকে কিছুমান ঘটনা ঘটিবলগীয়া আছে, সেইবিলাক ঘটিবই। মই বিচাৰোঁ বা নিবিচাৰোঁ, মানুহে বিচাৰক বা নিবিচাৰক কিছুমান কথা হৈ যায়। সেইবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰাৰ কোনো দৰকাৰ নাই। মই পুৰস্কাৰ পালোঁ নাপালোঁ ডেট ইজ এনাডাৰ মেটাৰ, এইটো বেলেগ কথা। কিন্তু এতিয়াও মই আগৰ দৰে মই যি কৰি ভাল পাওঁ সেইবিলাক কামেই কৰিম। সাহিত্যৰ লগত হয়তো সম্পৰ্কটো অকণমান শিথিল হ'ব পাৰে, কিন্তু একেবাৰে এৰা খাই নাযায়, সেইটোৱে মই ভাবিছোঁ। আৰু তেনেকুৱা হ'লেই কিজানি মই অসমীয়া ভাষাৰ এজন সেৱক হিচাপে মই এই অসমত যে জন্ম ল'লোঁ, এই অসমীয়া মানুহবিলাকৰ মাজতে মই প্ৰতিপালিত হ'লোঁ, এই অসমীয়া ৰাইজৰ বাবে মই ইমান দিনে লিখি থাকিলোঁ। এই অসমীয়া ভাষাটো মোৰ সঁচাই জননীৰ দৰে, এই জননীৰ পূজাতে মই বাকীখিনি জীৱনক কটাব পাৰিম, এইটোৱে মই বিচাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।